নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ আমি ষ্টাৰ্ট কৰিছোঁ টাৰ্গেট এছআই এডিআৰই 3.0 নামৰ এটা গুৰুত্বপূৰ্ণ সিৰিজ যি সিৰিজত ইনক্লুড কৰিম আমি সিলেবাছত থকা সমূহ সাবজেক্ট বৰ্তমান আমি আলোচনা কৰি আছোঁ আসাম পলিটিৰ ওপৰত প্ৰস্তুত কৰাটো আমাৰ 3 নম্বৰটো ভিডিঅ' হ'ব তোমালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে বা প্লেলিষ্টত গৈ তোমালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰিবা এডিআৰই 3.0 বা টাৰ্গেট এছআই বুলি সিৰিজটোৰ নাম দিছো তাৰ মতলব এটো নহয় যে অকল এই দুটা এক্সামতে এই সিৰিজৰ ভিডিঅ'খিনি কামত আহিব অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আমি আলোচনা কৰি থকা সিৰিজৰ কোৱেশ্চন এনসাৰখিনি কামত আহিব বুলি আমি ভাবো সেইবাবে সকলো ক্যান্ডিডেটে আমাৰ এই সিৰিজটো চাব পাৰা তেন্তে পলম নকৰো আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আহা ফাৰ্স্ট কোৱেশ্চন চাম ইয়াতে দিয়া হৈছে কি দা গুৱাহাটী হাই কোৰ্ট ওয়াজ এস্টাবলিশড ইন দি ইয়াৰ গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপশন বি 1948 অৰ্থাৎ 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট আমি দা গুৱাহাটী হাই কোৰ্ট সাৰ্ভ হুইচ অফ দি ফলোইং ষ্টেটছ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তলত উল্লেখ কৰা কোনকেইখন ৰাজ্যক সেৱা আগবঢ়ায় বা গুৱাহাটী হাই কোৰ্টৰ আণ্ডাৰত তলত উল্লেখ কৰা কোনকেইখন ৰাজ্যই সোমাই থাকে খুব গুৰুত্বপূৰ্ণ হয় আমি জানিব লাগিব গুৱাহাটী হাই কোৰ্টৰ আণ্ডাৰত কোনকেইখন ষ্টেট আছে আমি যদি চাওঁ আসাম নাগালেণ্ড অৰুণাচল প্ৰদেশ এই তিনিওখন ষ্টেটে গুৱাহাটী হাই কোৰ্টৰ আণ্ডাৰত আছে সো অপশন ডি ইজ দা ৰাইট এনসাৰ অল অফ দি এবভ নেক্সট আমি ইয়াতে দিয়া হৈছে কি এ হাই কোৰ্ট জাজ এড্ৰেছ হিজ লেটাৰ অফ ৰেজিগনেশ্যন টু উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে তেওঁৰ পদত্যাগ পত্ৰখন কাক সম্বোধন কৰে বা তেখেতে পদত্যাগ পত্ৰখন কালৈ প্ৰেৰণ কৰে খুব গুৰুত্বপূৰ্ণ হয় এটা চাৰিটা অপশন আছে এই চাৰিটা অপশন কিটাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশন এ দা প্ৰেসিডেন্ট উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে তেখেতৰ পদত্যাগ পত্ৰ দিব পাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক অৰ্থাৎ দা প্ৰেসিডেন্টক নেক্সট আমি দা গুৱাহাটী হাই কোৰ্ট ওয়াজ অৰিজিনেলি নউন এজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমৰ নাম কি আছিল এটা চাৰিটা অপশন আছে এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশন এ আসাম হাই কোৰ্ট আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক আসাম হাই কোৰ্ট বুলিও জানো সো অপশন এ ইজ দা ৰাইট এনসাৰ নেক্সট কুৱেশ্যন হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ দি হাই কোৰ্ট ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চ ন্যায়ালয়ৰ বিষয়ে আলোচনা কৰা হৈছে এটা চাৰিটা অপশন আছে এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশন বি আৰ্টিকল 214 অৰ্থাৎ অনুচ্ছেদ 214ত উচ্চ ন্যায়ালয়ৰ বিষয়ে আলোচনা কৰা হৈছে নেক্সট কুৱেশ্যন হু এপইণ্টেড দি চিফ জাষ্টিচ অফ গুৱাহাটী হাই কোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে এটা চাৰিটা অপশন আছে এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশন বি প্ৰেসিডেন্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে নেক্সট আমি হোৱাট ইজ দি ৰিটায়াৰমেণ্ট এজ অফ এ হাই কোৰ্ট জাজ ইন ইণ্ডিয়া ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰ বয়স কিমান এটা চাৰিটা অপশন আছে এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশন বি 62 ইয়াৰ্ছ অৰ্থাৎ ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স হৈছে 62 বছৰ নেক্সট কুৱেশ্যন চাম আমি এটা দিয়া হৈছে দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাই কোৰ্ট ওয়াজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল চাৰিটা অপশন আছে আমি যদি চাওঁ এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশন বি জাষ্টিচ ছাৰ আৰ এফ লজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল জাষ্টিচ ছাৰ আৰ এফ লজ নেক্সট আমি When was the Assam Right to Information Act enacted in Assam? কেতিয়া অসমত তথ্য লাভৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ হয় এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপশন এ 2001 অৰ্থাৎ 2001 চনত অসমত তথ্য লাভৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল নেক্সট আমি the first state to ratify central government GST bill কেন্দ্ৰীয় চৰকাৰৰ GST বিল অনুমোদন কৰা প্ৰথমখন ৰাজ্য কি
এটা 4খন ৰাজ্য দিয়া আছে অৰ্থাৎ 4খন ষ্টেট ইয়াতে আছে আৰু আমি ক'ব লাগে কেন্দ্ৰীয় চৰকাৰৰ জিএছটি বিল অনুমোদন কৰা প্ৰথমখন ৰাজ্য কি আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি আসাম কেন্দ্ৰীয় চৰকাৰৰ জিএছটি বিল অনুমোদন কৰা প্ৰথমখন ৰাজ্য হৈছে অসম নেক্সট চাম আমি ইন আসাম ষ্টেট এছেম্বলি seats are reserved for ST and SC candidate are অসম ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসনৰ সংৰক্ষণৰ সংখ্যা কিমান 4টা অপচন ইয়াতে আছে আৰু এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ ST 16 SC 8 অৰ্থাৎ STৰ বাবে সংৰক্ষণ হৈ আছে 16খন আসন আৰু SCৰ বাবে সংৰক্ষণ আছে 8খন আসন নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি Who was the first governor of Assam after independence অৰ্থাৎ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল স্বাধীনতাৰ পিছৰ কথা ইয়াতে সোধা হৈছে 4টা অপচন ইয়াতে আছে আৰু এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ ছাৰ মোহাম্মদ সালেক আকবৰ হাইদৰি অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ মোহাম্মদ সালেক আকবৰ হাইদৰি স্বাধীনতাৰ পিছত ইয়াতে সোধা হৈছে তাৰপিছত চাওঁ আমি হু কণ্ডাক্টেড দি ষ্টেট এছেম্বলি ইলেকশ্যন ৰাজ্যৰ বিধানসভা নিৰ্বাচন কোনে পৰিচালনা কৰে এটা 4টা অপচন আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচন পৰিচালনা কোনে কৰে ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া নেক্সট চাওঁ আমি ইয়াতে দিয়া হৈছে কি when was the Assam Royal Self Government Act passed the Assam Royal Self Government Act কেতিয়া গৃহীত হৈছিল 4টা ইয়াতে অপচন আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন বি 1926 The Assam Royal Self Government Act কেতিয়া গৃহীত হৈছিল 1926 চনত তাৰপিছত চাওঁ আমি When was Assam reconstituted into a Chief Commissioner province অসমক কেতিয়া পুনৰ মুখ্য আয়ুক্ত প্ৰদেশ হিচাপে গঠন কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ হয় এটা 4টা অপচন আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি 1912 অৰ্থাৎ 1912 চনত অসমক পুনৰ মুখ্য আয়ুক্ত প্ৰদেশ হিচাপে গঠন কৰা হৈছিল তাৰপিছত চাম আমি ইন হুইচ ইয়াৰ দ্য লেজিসলেটিভ কাউন্সিল অফ আসাম ৱাজ ক্ৰিয়েটেড কোন চনত অসমৰ বিধান পৰিষদ গঠন কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ হয় ইয়াতে 4টা অপচন আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি 1913 অৰ্থাৎ 1913 চনত দ্য লেজিসলেটিভ কাউন্সিল অফ আসাম গঠন কৰা হৈছিল নেক্সট চাম আমি হাউ মেনি ডিষ্ট্ৰিক্টছ ইন আসাম হ্যাড বিফোৰ দি ইণ্ডিপেণ্ডেণ্ট ইন 1947 1947 চনৰ স্বাধীনতাৰ পূৰ্বে অসমৰ কিমানখন জিলা আছিল খুব গুৰুত্বপূৰ্ণ হয় এই কোৱেশ্চন কেইবাটাও কম্পিটিটিভ এক্সামত অহা দেখা গৈছিল এই কোৱেশ্চনৰ এনসাৰটো হ'ব অৰ্থাৎ স্বাধীনতাৰ পূৰ্বে অসমৰ কিমানখন জিলা আছিল অপচন ডি 13খন তাৰপিছত চাম আমি হুইচ ৱাজ দি ফৰ্মাৰ কেপিটেল অফ পোষ্ট ইণ্ডিপেণ্ডেন্স আসাম স্বাধীনোত্তৰ অসমৰ পূৰ্বৰ ৰাজধানী তলত উল্লেখ কৰা কোনখন আছিল 4টা অপচন আছে আমি সকলোৱে জানো এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন এ শিলং নেক্সট চাম আমি দ্য আসাম পাব্লিক সাৰ্ভিস কমিশনাৰ যাক আমি APSC বুলি কওঁ কেম ইনটু এক্সিষ্টেন্ট অন অসম লোকসেৱা আয়োগ কিমান চনত অস্তিত্বলৈ আহিছিল অৰ্থাৎ কিমান চনত গঠন হৈছিল খুব গুৰুত্বপূৰ্ণ হয় এক্সামসমূহত এই কোৱেশ্চনটো অহা দেখা যায় এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন এ 1 এপ্ৰিল 1937 অৰ্থাৎ 1 এপ্ৰিল 1937 চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল নেক্সট চাম আমি হু ৱাজ দি ফাৰ্ষ্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল একেবাৰে কমন কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল অপচন এ বাবু বসন্ত কুমাৰ দাস নেক্সট চাম আমি হুইচ ষ্টেট ৱাজ সেপাৰেটেড ফ্ৰম আসাম ইন 1963 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল অসমৰ পৰা কিমান চনত কোনখন ৰাজ্য পৃথক কৰা হৈছিল আমি খুব ডিটেইলছত ইয়াৰ আগৰ সিৰিজত আলোচনা কৰিছিল তোমালোকে হয়তো ক'বই পাৰিবা আৰু এটো একেবাৰে ইজি হয় 1963 চনত কোনখন ৰাজ্য পৃথক কৰা হৈছিল অপচন এ নাগালেণ্ড ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল
ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা।